অহাকালি 4 ডিচেম্বৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে CC2 কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনক আমন্ত্ৰণ কৰিছে। মন্ত্ৰী গোটে যি প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিছে, সেই বিধানসভাৰ মজিয়াত দাখিল কৰা যি মন্ত্ৰী গোটৰ যি প্ৰতিবেদন আছে, সেই প্ৰতিবেদন সম্পৰ্কত আলোচনাৰ কৰাৰ কাৰণে অহাকালি আমাক CC2ক আমন্ত্ৰণ জনাইছে। আৰু CC2ৰ যি ক'বলগীয়া কথাখিনি আছে বা TMPKৰ বা আমাৰ জনজাতিসকলৰ যি কথা ক'বলগীয়া কথাখিনি আছে, আমি অহাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ সৈতে আলোচনাতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটৰ যি প্ৰতিবেদন যি চাব কমিটি আছে, চাব কমিটিৰ ওচৰত আমাৰ যি ক'বলগীয়া কথাখিনি আছে সেইবোৰ আমি তেখেতসকলক আমি প্ৰথমে আমাৰ যিবোৰ দাবী আছে সেই দাবীসমূহ আমি মন্ত্ৰী গোটৰ যি মিটিং আছে CM লেভেলত, সেই লেভেলৰ মিটিঙত আমি দাখিল কৰাৰ পাছতে আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি জনাম। কিন্তু এটা বস্তু ঠিক যে আমি জনজাতিসকলৰ যি অধিকাৰ, জনজাতিসকলৰ সুৰক্ষা, সেই কথাৰ পৰা আমি কেতিয়াও পিছু হুকি নাযাওঁ। আমাৰ জনজাতি ৰাইজক বা জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলক, জনজাতিৰ যিমানবোৰ বুদ্ধিজীৱী জনজাতি সমাজ আছে, সেই সমাজখনক আমি জনাব বিচাৰিছোঁ, আপোনালোকে আমাৰ প্ৰতি আস্থা ৰাখক। আমি আমাৰ যি জনজাতিৰ অধিকাৰ, আমাৰ যি জনজাতিৰ এটুকুৰাও ক'তো বাধা বিঘিনি নোহোৱাকৈ আমি আমাৰ এই আলোচনা আমি আগুৱাই নিম। তাৰ কাৰণে আমি জনজাতি ৰাইজক শান্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। অহাকালিৰ যি আলোচনা হ'ব CC2ৰ, সেই আলোচনাৰ পাছত আলোচনাৰ অগ্ৰগতি কি হৈছে সেই সম্পৰ্কত আমি অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আমি জনজাতি ৰাইজক, জনগোষ্ঠী ৰাইজক, অসমৰ ৰাইজক আমি অৱগত কৰিম।